বাংলাদেশী নাই, হিন্দু বাংলাদেশী নাই, ইয়াতে কোনো নাগৰিকত্বৰ কাৰণে আবেদন কৰা নাই, ইয়াত কোনেও বিদেশীয়ে নাগৰিকত্ব নাপায়, তেতিয়াহ'লে মোৰ প্ৰথম প্ৰতিক্ৰিয়াটোৱে হ'ল যে কাখন অসমত বলবৎ নহয় বুলি ঘোষণা কৰি দিব লাগে। হিন্দু, খ্ৰীষ্টিয়ান, জৈন, শিখ, বৌদ্ধ, পাৰ্চী যিয়েই নহওক লাগিলে, আনকি আল্লাহ, খুদা, ভগৱানো যদি অন্য দেশৰ পৰা আহে, অসমৰ মাটিত অসমীয়া মানুহে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু ধাৰাবাহিকভাৱে হ'ব। এই অন্যায়ৰ ৰাইজে উত্তৰ দিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া কেৱল মাত্ৰ ক্ষমতাৰ বাবে এই আইনখনৰ প্ৰতি যিটো সমৰ্থন ব্যক্ত কৰিছে, ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ অনাগত দিনত পাব। কাৰ জৰিয়তে এইবাৰ অসমত ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক নাগৰিকত্ব দিবৰ বাবে যুঁজা চলাইছে চৰকাৰে। ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক নাগৰিকত্ব দিবৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা অমুছলমান বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ নতৰিবলৈ অসম আৰক্ষীক জাননীৰ জৰিয়তে নিৰ্দেশ দিছে গৃহ বিভাগে। তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো ঘোষণা, অসমত কাৰ অধ্যায় সম্পূৰ্ণৰূপে সমাপ্ত হ'ল। ইয়াৰ পিছতে এতিয়া ইয়াকে লৈ সৰব হৈছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। যিকোনো পৰিস্থিতিত আমি কা মানি নলওঁ বুলি ঘোষণা কৰি জাৰি কৰা নিৰ্দেশনা উঠাই নললে প্ৰতিবাদ আন্দোলন সন্মুখীন হ'বলৈ চৰকাৰক সাজু থাকিবলৈ ক'লে বিভিন্ন দল সংগঠনৰ নেতৃত্বই। শুনো আহক কোনে কি কৈছে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যিগৰাকী ছেক্ৰেটেৰী পাৰ্থপ্ৰতিম মজুমদাৰ, তেখেতে বৰ্ডাৰ পুলিচলৈ যিখন নটিফিকেশ্যন, যিটো অৰ্ডাৰ পঠাইছে, সেই অৰ্ডাৰটো আচলতে কোনো অস্বাভাৱিক নহয়। আমি সকলোৱে জানো যে অসমৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ব্যক্তিয়ে আমি সকলোৱে ঐক্যবদ্ধভাৱে নাগৰিকত্ব সংশোধনী বিল আৰু আইনৰ পৰ্যায়ক্ৰমে আমি বিৰোধিতা কৰি আহিছোঁ। আৰু অসমৰ কোনো মানুহে কোনো কাৰণত কা আইনখন মানি লোৱা নাই আৰু নামানে। আৰু আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে সংখ্যাৰ জোৰত অসমৰ মানুহৰ জাতীয় সহমতক উপেক্ষা কৰি প্ৰতিটো ক্ষেত্ৰতে কেৱল বিজেপি আৰু RSSৰ হিন্দুত্ববাদী এজেণ্ডা ফুলফিল কৰাৰ স্বাৰ্থত হিন্দুত্ববাদৰ ওচৰত অসমীয়া জাতীয়তাবাদক বলি দি এই বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা আহিব লগা বা ইতিমধ্যে অহা হিন্দু, খ্ৰীষ্টিয়ান, জৈন, শিখ, বৌদ্ধ আৰু পাৰ্চী এই 6 ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব দিবৰ কাৰণে নাগৰিকত্ব সংশোধনী বিল বা আইনখন আনিছে। আমি সকলো মানুহে ইয়াৰ বিৰোধিতা কৰিছোঁ। আপোনালোক সকলোৱে জানে যে অসমবাসী ৰাইজে জানে যে আমি আদালতত ইয়াৰ বিৰোধিতা কৰিছোঁ, ৰাজপথত ইয়াৰ বিৰোধিতা কৰিছোঁ, আৰু আমাৰ প্ৰতিনিধিসকলে লোকসভা, ৰাজ্যসভা আৰু বিধানসভাতো ইয়াৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে। আৰু তাৰ পাছতো তেওঁলোকে অসমৰ মানুহৰ সহমতক উপেক্ষা কৰি এই ধৰণৰ কাম কাজ সময়ে সময়ে কৰি আহিছে। কিন্তু আমি পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰক কওঁ যে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক নামানো। আপোনালোকে যিমান চল চাতুৰি কৌশল নকৰক লাগিলে, নাগৰিকত্ব সংশোধনী বিধেয়ক তথা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আইন কায়ে অসমীয়া জাতিৰ ভাষিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক সকলো ধৰণৰ আমালৈ ভাবুকি কঢ়িয়াই আনিছে আৰু আনিব। গতিকে বিদেশীৰ নামত এগৰাকীও ব্যক্তিক আমি কেতিয়াও অসমৰ মাটিত আমি সমৰ্থন জনাব নোৱাৰোঁ। ইতিমধ্যে অসমৰ 40 লাখ নিবনুৱা, ইতিমধ্যে অসমৰ মানুহৰ কাৰণে অসমত ঠাই নাই। গতিকে হিন্দু, খ্ৰীষ্টিয়ান, জৈন, শিখ, বৌদ্ধ, পাৰ্চী যিয়েই নহওক লাগিলে, আনকি আল্লাহ, খুদা, ভগৱানো যদি অন্য দেশৰ পৰা আহে, অসমৰ মাটিত অসমীয়া মানুহে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু ধাৰাবাহিকভাৱে হ'ব। আৰু পৰৱৰ্তী পৰ্যায়ত যিকোনো পৰিস্থিতিৰ বিনিময়ত আমি জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু অসমীয়া মানুহে আমি জীৱন দি হ'লেও নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ বিদেশী জাপি দিয়াৰ বিৰুদ্ধে বিজেপি, RSS আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আমি সকলো প্ৰকাৰৰ যি ধৰণৰ পন্থা প্ৰয়োজন হয় সেই পন্থাৰে আমি আন্দোলন কৰি আগবাঢ়ি যাম। এই কা বিৰোধী গণ আন্দোলনটোকতো মুখ্যমন্ত্ৰীয়ে অতদিনে উপহাস কৰি আছে, আপোনালোকে সকলোৱে জানে। কা বিৰোধী আন্দোলনটোৰ এটা ন্যায্য গণ আন্দোলন, আৰু অসমৰ ৰাইজে অবৈধ বিদেশীৰ বোজা 71 চনলৈকে গ্ৰহণ কৰিছে। 71 চনৰ পিছত ধৰ্মৰ ভিত্তিত বিদেশীৰ বোজা অসমৰ ৰাইজে গ্ৰহণ কৰিব নোৱাৰে, এইটো স্পষ্ট। এতিয়া চৰকাৰে ইতিমধ্যে অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট কৰিবৰ কাৰণে বা 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা অবৈধ বিদেশীৰ বিৰুদ্ধে
কোনো ন্যায়াধীকৰণৰ গোচৰ নল'বৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা তেওঁলোকৰ গৃহ সচিবৰ ফালৰ পৰা ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা আমি দেখিবলৈ পাইছোঁ। তাৰ মানে চৰকাৰে কাখন কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বা তেওঁলোকে পোনপটীয়াকৈ এই কাৰ্য তেওঁলোকে আৰম্ভ কৰিছে চৰকাৰৰ উদ্যোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকে চৰকাৰে ইয়াৰ যিটো ভয়াৱহতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ভয়াৱহতা তেওঁলোকে উপলব্ধি কৰে। এই যে যিসকল ব্যক্তি 71 চনৰ পৰা 2014 চনলৈকে যিসকল বিদেশী আহিলে তেওঁলোকৰ নাগৰিকত্ব পোৱাৰ ফলত যি সময়ত আমাৰ অসমৰ মানুহে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহে প্ৰায় 6 লাখ পৰিয়ালে তেওঁলোকে আজিলৈকে মাটি পোৱা নাই, তেওঁলোকে গৃহহীন হৈ জীয়াই থাকিব লগা। তেওঁলোকে মাটি বেটি নোপোৱাৰ সময়তে অবৈধ বিদেশীক আমাৰ মাটিয়ে দিব লাগে। আমাৰ 23 লাখ নিবনুৱা আছে, তেওঁলোকৰ চাকৰি বাকৰি এইসকল অবৈধ বিদেশীয়ে আমাৰ চাকৰি বাকৰি কাঢ়ি লৈ যাব। গতিকে এই যিটো কথা, এই যি অন্যায় কৰিছে, এই অন্যায়ৰ ৰাইজে উত্তৰ দিব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া কেৱল মাত্ৰ ক্ষমতাৰ বাবে এই আইনখনৰ প্ৰতি যিটো সমৰ্থন ব্যক্ত কৰিছে, ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ অনাগত দিনত পাব। আৰু অসমৰ ৰাইজেও আগন্তুক দিনৰ এই যিটো তেওঁলোকে অপৰাধ কৰিছে, অক্ষমনীয় অপৰাধ, ইয়াৰ উত্তৰ ৰাইজে দিব। অসম চৰকাৰে কা সন্দৰ্ভত সমৰ্থন জনাই এটা নিৰ্দেশনা জাৰি কৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? মানে প্ৰথম কথা যে কা অসমত কোনো পধ্যে বলবৎ হ'ব নালাগে। যদি কা বলবৎ হয় তেতিয়াহ'লে এইটো অসমীয়া জাতিৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। কিন্তু বিজেপি চৰকাৰে ধৰ্মৰ ভিত্তিত ইয়াতে নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে যিখন কা আনিছে তাক দোহাই দি এতিয়া কোনো পধ্যে যাতে হিন্দু বাংলাদেশী মানুহবিলাকৰ ওপৰত কোনো কেছ হ'ব নোৱাৰে, নাগৰিকত্বৰ প্ৰশ্ন আহিব নোৱাৰে, ডি ভোটাৰৰ কেছ হ'ব নোৱাৰে, কাকো যাতে গ্ৰেপ্তাৰ নকৰে, তাৰ কাৰণে অসম চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছে আমি ইয়াক তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু অসম চৰকাৰক এই নিৰ্দেশনা উঠাই লৈ অতি সোনকালে 1971 চনৰ 24 বছৰ পাছত অহা সকলো বিদেশী, মুছলমান বিদেশী, হিন্দু বিদেশী, খ্ৰীষ্টান বিদেশী, অন্য বিদেশী যি বিদেশী আছে সকলোকে অসমৰ পৰা বাহিৰ কৰি দিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। অসমক মাৰিবৰ কাৰণে কেতিয়াও এনেকৈ অসমত হিন্দু বাংলাদেশীক আনি বহুৱালে নহ'ব, আমি কেতিয়াও মানি নলওঁ। অসমত থকা বাংলাভাষী মানুহ কিন্তু একদম শান্তিপূৰ্ণভাৱে থাকিবলৈ পাব লাগে। বাংলাভাষী মানুহৰ বিৰুদ্ধে মই এটাও শব্দ কোৱা নাই। মই যিটো কথা কৈছোঁ সেইটো হ'ল যে বাংলাদেশী হিন্দু বিদেশী নাগৰিক 71 চনৰ পাছত আহিলে বিদেশী, আৰু তেওঁলোকক কোনো পধ্যে ইয়াত ৰাখিব নালাগে। 2015 চনলৈকে যদি অসমত সকলো সেই বিদেশীবিলাকক ইয়াতে দি দিয়ে থাকিবলৈ, তেতিয়াহ'লে মইতো ভাবোঁ যে 15ৰ পৰা 20 লাখ এনেকুৱা হিন্দু বাংলাদেশীয়ে অসমত নাগৰিকত্ব পাব। আৰু অসমৰ মাটি, অসমৰ ব্যৱসায়, অসমৰ চাকৰি সকলোৰে ওপৰত তেওঁলোকৰ অধিকাৰ আহি যাব। আজি সংবাদমেল পাতি মুখ্যমন্ত্ৰী দুগৰাকীয়ে সেই কথাই কৈছে যে 5জন মানুহ শহীদ হ'ল কা আন্দোলনত, কিন্তু দেখা গৈছে যে মাত্ৰ 2জন মানুহেই আপিল কৰিছে বুলি কাৰ ভিত্তিত। যদি মানে বাংলাদেশী নায়ে, যদি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে অকল 2জনে আবেদন কৰিছে, বাংলাদেশী নায়ে, এনেই আন্দোলন হ'ল, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল যে আজিৰ দিনটোৰ এই নটিচখন কেলে, কালিৰ দিনটোৰ নটিচখন কেলে জাৰি কৰিলে? নটিচখন কিয় জাৰি কৰিলে? যে এই তেওঁলোকে যে ক'লে, সেই নটিচখনত যে ক'লে যে 71 চনৰ পাছৰ পৰা এতিয়ালৈকে 2015 চনলৈকে অহা হিন্দু বাংলাদেশী মানুহৰ ওপৰত কোনো কেছ হ'ব নালাগে। সেই নটিচখন তেতিয়াহ'লে কাৰ কাৰণে জাৰি কৰিলে? অকল যদি 2জনেহে আবেদন কৰিছে, সেই 2জনক নাগৰিকত্ব দি দিলেতো তেওঁলোকৰ কামেই শেষ হ'লহেঁতেন, বিজেপিৰ কামেই শেষ হ'লহেঁতেন। তেতিয়াহ'লে নটিচখন কাৰ কাৰণে জাৰি কৰিলে যদি ইয়াত বিদেশী নাই? 1 নম্বৰ। 2 নম্বৰ, যদি বিদেশী নায়ে তেতিয়াহ'লে কাখন অসমত বলবৎ হ'ব নালাগে বুলি অসমৰ মানুহে কওঁতে তেওঁলোকে ক'ব লাগিছিলে যে ইয়াত বিদেশী নায়ে, হিন্দু বাংলাদেশী এজনো নাই, ইয়াত নাগৰিকত্ব ল'বলগীয়া নাই, গতিকে অসমত এখন প্ৰযোজ্য হ'ব নালাগে, বছ উঠাই ল'লে হ'ল। আজিৰ দিনটোতো যদি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যদি কৈছে যে ইয়াতে বাংলাদেশী নাই, হিন্দু বাংলাদেশী নাই, ইয়াতে কোনো নাগৰিকত্বৰ কাৰণে আবেদন কৰা নাই, ইয়াত কোনেও বিদেশীয়ে নাগৰিকত্ব নাপায়, তেতিয়াহ'লে মোৰ প্ৰথম প্ৰতিক্ৰিয়াটোৱে হ'ল যে কাখন অসমত বলবৎ নহয় বুলি ঘোষণা কৰি দিব লাগে। কাৰণ বিদেশী নায়ে, তেওঁলোকক বিদেশীক নাগৰিকত্ব দিবলগীয়া নাই অসমৰ মুখ্যমন্ত্ৰীৰ মতে। সেইটো নকৰে কিয় তেতিয়াহ'লে? মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, প্ৰত্যাহ্বান এইটো, যে যদি মুখ্যমন্ত্ৰীয়ে সঁচাকৈ ক'ব পাৰে যে ইয়াত বিদেশী নাই, তেতিয়াহ'লে কালিৰ নটিচখন উঠাই লওক আৰু কা নামৰ আইনখন উঠাই লওক। কাৰণ সেইবিলাকক দিবৰ কাৰণেহে, বিদেশীবিলাকক নাগৰিকত্ব দিবৰ কাৰণেতো কা আনিছে। যদি বিদেশী নায়ে তেতিয়াহ'লে এখন উঠাই ল'লে হৈ গ'ল, অসমীয়া মানুহৰ ক্ৰোপ খং নাইকিয়া হৈ যাব, বিজেপিকো তেতিয়া মানুহে ভাল পাই যাব, ভালেই হ'ব। কৰকচোন, তেওঁলোকে কৰক, ইমান সাহস আছে যদি। কাৰ আধাৰত অসম চৰকাৰে
এখন নিৰ্দেশনা দি অসমত কা বলবৎ কৰাৰ সপক্ষে নিৰ্দেশনা দিছে, যিটোক আমি সদৌ অসম ছাত্ৰ সন্থাই দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ আৰু এই কথাই মানি নলওঁ। অসমৰ জনসাধাৰণে, খিলঞ্জীয়া জনসাধাৰণে, ছাত্ৰ সন্থাই আমি মনা নাই, আমি নামানো। যিকোনো পৰিস্থিতিত আমি মনা নাই আৰু আমি নামানো। আৰু এই কাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলি থাকিব। কাৰণ অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া এই অসাংবিধানিক সাম্প্ৰদায়িক অসম চুক্তি উলংঘাকাৰী খিলঞ্জীয়া বিৰোধী উত্তৰবাঞ্চল বিৰোধী এই আমি নেমানো। নেমানো এই কথা আমি বাৰেপতি কৈ আছোঁ আৰু বাৰেপতি আমি কৈ থাকিম। আৰু এয়া কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক আমাৰ কঠোৰ সকিয়নি, তেওঁলোকৰ হাতত সংখ্যা আছে কাৰণেই এখন খিলঞ্জীয়া বিৰোধী আইন আমাৰ ওপৰত জাপি দিব, আমি নেমানো। আৰু তাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলি থাকিব। ইতিমধ্যে উচ্চতম ন্যায়ালয়তো গোচৰ তৰি থোৱা হৈছে। গতিকে গণতান্ত্ৰিক আন্দোলন, প্ৰতিবাদ আৰু আইনগত যুঁজ সমানে চলি থাকিব। প্ৰথম কথাটো হ'ল তেওঁলোকৰ হাতত সংখ্যা আছে কাৰণে এখন আইন আমাৰ ওপৰত জাপি দিব, আমি মানি ল'ব লাগিব, নামানো। কাৰণ কাখন হ'ল আমাৰ খিলঞ্জীয়া বিৰোধী, উত্তৰবাঞ্চল বিৰোধী, অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া এখন সাম্প্ৰদায়িক অসাংবিধানিক অসম চুক্তি উলংঘাকাৰী এখন আইন। আমি এইখন আইন কিয় মানিম? যিখন আইন খিলঞ্জীয়া বিৰোধী, এইখন আইনটো মানি নলওঁৱেই। এইখন আমি নেমানো কৈ আছোঁ। আৰু কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক স্পষ্টভাৱে কঠোৰভাৱে সকীয়াই দিব খুজিছোঁ, এই আইন আমি নেমানো। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল, প্ৰতিবাদ হ'ব আৰু আইনগত যুঁজ সমানে চলিব। গণতান্ত্ৰিক প্ৰতিবাদ আৰু আইনগত যুঁজ সমানে আগবাঢ়ি যাব। কেন্দ্ৰীয় চৰকাৰে যিখন আইন আমাৰ ওপৰত জাপি দিছে কাখন, তাৰ আধাৰত অসম চৰকাৰে এখন নিৰ্দেশনাৱলী দিছে কাখন ইয়াত বলবৎ কৰিব পৰাকৈ। যিটো কথাত আমাৰ আপত্তি আছে, বিৰোধ আছে, যাক আমি বিৰোধিতা কৰিছোঁ। আৰু তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক সকীয়াই দিব খুজিছোঁ যে এই কাখন আমি মনা নাই, আমি নেমানো। অসমৰ জনসাধাৰণে মনা নাই, নেমানে। অসম আৰু উত্তৰবাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই, নেমানে। আৰু তাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ আৰু আইনগত যুঁজ সমানে আগবাঢ়ি যায়। আৰু সেই কথাটোকে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক আমি পুনৰ ক'ব খুজিছোঁ, অসম আৰু উত্তৰবাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই, নেমানে। ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ আৰু আইনগত যুঁজ সমানে আগবাঢ়ি যাব। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।